ভালকে কাম কৰিছো এতিয়া বিভিন্ন ধৰণৰ আমি নলা খান্দি পেলাই আমি পানীখিনি উলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছো কিছুমান দ অঞ্চলত আগতে যেনেকৈ পানী হয় তেনেকৈ পানী এটা হৈছে জমা হৈছে কিন্তু এইটো আগতকে বহুত কম সময়ত পানীখিনি আমি উলাই লৈ যাব পাৰিছো আৰু বিভিন্ন ধৰণৰ কাম এতিয়া আমাৰ চলি আছে আৰু বিভিন্ন ধৰণৰ নলা নৰ্দমা আমাৰ বনাই আছে সেইখিনি কাৰণে ক'ৰবাত পানী অলপ তাকে জমা হৈ আছে তো সেই কাৰণে প্ৰতিটো ঠাইত আমাৰ সুন্দৰভাৱে প্ৰায় আমি গুৱাহাটী পৌৰ নিগমৰ পৰা 400তকৈ অধিক নলা নৰ্দমা চাফচিকুণ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছো সুপাৰ চকৰ আমি পূৰ্ণ গতিত আমি চলাই আছো পিডব্লিউডিয়ে প্ৰায় 268টা মান ড্ৰেইন চাফা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে জিএমডিয়ে বহুখিনি আমাৰ নদী চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গোটেইখিনি কাম আমাৰ চলি আছে আৰু এতিয়া যেটো বাৰিষা আগমন হৈছে যিখিনি বৰষুণ দিছে সেইখিনি বৰষুণৰ লগত মোকাবিলা কৰাৰ কাৰণে আমি সুন্দৰভাৱে কৰি আছে দ অঞ্চলৰ বাদ দি পেলাই বাকীখিনি পানী কিন্তু খুব কম সময়ত ওলাই গৈ আছে আপুনি নিজে চাইছে যে যোৱা আমাৰ কিছুদিন দুদিনৰ আগত যেতিয়া বৰষুণ দিছিলে তেতিয়া আমাৰ ঠিক বৰষুণ দিয়া সময়খিনি পানী আছিল বাকী দ অঞ্চলৰ বাদ দি পেলাই বাকী পানীখিনি কিন্তু অতি সোনকালে ওলাই লৈ মানে পানী ওলাই গৈছিলে দ অঞ্চলত আমি পামৰ ব্যৱস্থা কৰিছো নতুন পাম আমি কিনিছো নতুন পামৰ আমি ব্যৱস্থা কৰিছো প্ৰতিটো ঠাই যত যত আমাৰ পামৰ আৱশ্যকতা আছে তাতে পাম বহাই কৰিছো এতিয়া আপোনালোকে গোকুলপথ যেটো 9 নম্বৰ বাইলেন আছিল আমাৰ তাৰে পৰা আমি কাখেদি আমি অভিষেকৰ কাখেদি গৈ তেৰিত আমি এটা জিএমডিয়ে নলা বনাই আছে তাতো আমাৰ পানীখিনি ওলাই যাব সেই অঞ্চলতো এতিয়া পানী বহুত কমকৈ হৈছে আমি আশা কৰিছো গোটেইখিনি পানী সব বৰষুণ দিলে পানীটো জমা হ'ব দ অঞ্চল আছে আৰু গুৱাহাটী এটা আনপ্লেন চিটি পানী দ অঞ্চলত পানী জমা হ'ব সেইখিনি ওলাই লৈ যাব খাটগাঁৱৰ ফালে এগৰাকী আমাক জনাইছে তাতে পানী যোৱা ৰাস্তাই নাই আৰু মানুহবিলাকে যদি পানী যোৱা ৰাস্তা যদি ঘৰ দুৱাৰ বনায় তো পানী কোনফালে যাব আৰু এইখিনি কাৰণে ভৱিষ্যতে আমি এইখিনি এটা প্লেনিং কৰিব লাগিব ডিডিএমৰ এক্টত কোন ভাঙা চিঙা কৰি পেলাই যদি আমি যে নলা নৰ্দমা ওলাব পাৰো সেইখিনি ব্যৱস্থা আমি পৰৱৰ্তী সময়ত কৰাৰ কাৰণে ইতিমধ্যে সাৰ্ভে আৰম্ভ হৈছে পাঁচখন নদী এপ্ৰিল মাহ শেষ হ'ল তাতে আমি মাৰ্চৰ মাজ ভাগৰ পৰা আমি কাম আৰম্ভ হৈছে আৰু পাঁচখন নদী আমাৰ বাহিনী ভৰলু মৰা ভৰলু লক্ষ্মীজান আৰু আমাৰ বশিষ্ঠ গোটেইকেইটা চেনেলত যোৱাকালি আমাৰ এটা ৰিভিউ মিটিং হৈছে তাতে প্ৰায় আমি 65% অধিক আমি চাফচিকুণ কৰাৰ কাৰণে আমি ইতিমধ্যে কৰিছে ৰিপৰ্ট আমাৰ তেনেকৈ আমাৰ ইঞ্জিনিয়াৰকে দিছে আমি অহা 5 আৰু 6 তাৰিখে আমাৰ যেটো এইবাৰ আমি প্ৰথমবাৰৰ বাবে মন্ত্ৰী আমাৰ হিমন্ত আমাৰ জয়ন্ত মল্ল বুঢ়া ডাঙৰৰ নেতৃত্বত বা তেওঁৰ পৰামৰ্শত প্ৰতিটো পেকেজত বা প্ৰতিটো ড্ৰেইনৰ আমাৰ মনিটৰিং কমিটি আছে আৰু তাতে আমাৰ সামাজিকভাৱে যিবিলাকে কাম কৰি আছে তেওঁলোকক আমাৰ ইয়াতে এই কমিটি লৈছে ইঞ্জিনিয়াৰ বিভিন্ন বিভাগৰ পৰা তাতে লৈছে সেইখিনি মনিটৰিং কমিটি ৰিপৰ্ট মতে আমি এইখিনি কাম আমাৰ কৰি আছে অহা 6 আৰু 7 তাৰিখৰ ভিতৰত গোটেই মনিটৰিং কমিটি কন্ট্ৰাক্টৰ কাউন্সিলৰ আমি সভা হ'ব আৰু কেনেকৈ তাক ভালকে চাফা কৰিব তাৰ কাৰণে ব্যৱস্থা কৰিম কাল দেখিলো যে জোনালী কাষত গুট খাই আছে আৰু বহুত আমি নদীত আমি গাৰ্বেজ টেপ দিছো যত আমি এনেকৈ লগাই দিওঁ যে গাৰ্বেজটো যেন পাৰ হ'ব নোৱাৰে পানীখিনি যাব পাৰে তো সেইখিনি ব্যৱস্থা তাত থাকিব পাৰে জোনালী আমি চাব লাগিব গাৰ্বেজ টেপ আমাৰ খুব বেছি 25,000 টকাৰ খৰচ হয় আমি পানীৰ বটল আমি বান্ধি দিয়াৰ লগে লগে আমাৰ এইখিনি গাৰ্বেজ টেপৰ আমাৰ জাবৰখিনি আমাৰ ৰৈ যায় সেইখিনি জাবৰ আমি উঠাই দিওঁ আৰু য'ত জাবৰ জমা আছে পানীটো বৈ আছে আৰু চাফা কৰাৰ ক্ষেত্ৰত যেতিয়া বাছ চলিব লাগে অলপ নদীত পানীও লগায় তেতিয়াহে বাছখন চলে তো সেইকাৰণে যিখিনি আমাৰ চাফচিকুণ হৈছে এতিয়া যিখিনি জাবৰ ওলাইছে আমি আৰু এইটো আমাৰ ডিচেম্বৰলৈকে 31 ডিচেম্বৰলৈকে নলা নৰ্দমা গুৱাহাটী চাফা হৈ থাকিব আমাৰ গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমি ড্ৰেইন আমি টেণ্ডাৰ কৰিছো 31 ডিচেম্বৰলৈকে আমাৰ এইটো মেইনটেইন হৈ থাকিব প্ৰতি মুহূৰ্ততে চাফচিকুণ কৰি থাকিব লাগিব বৰষুণ যদি আজি দিছে কালি তেওঁলোকে চাফা কৰিব লাগিব যদি দুদিনমান দিয়া নাই তেতিয়া তেওঁলোকে চাফা কৰি থাকিব লাগিব প্ৰতিটো মুহূৰ্তত আমি যেটো ব্ৰেড পাম আমাৰ সবৰ এইটো 100% চাফা হোৱাৰ হেইটো মেইনটেইন কৰি তেওঁলোকে ৰাখিব লাগিব সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমাৰ চাফচিকুণ প্ৰতিটো নলা প্ৰতিটো নদীত চাফা হৈ থাকিব আৰু এটা কথা দেখা গৈছে যে নিৰ্মাণৰ ব্যৱস্থাৰ কি সুব্যৱস্থা থাকিব না আমি ঘৰ এটা বনালেও আমি কাষে কাষে যাই পেলাই ওলাম না নিৰ্মাণটো যেতিয়া আমাৰ এইটো হৈ যাব তেতিয়া সুন্দৰ সাৰ্ভিসৰ যেটো পিডব্লিউৰ কথা আমিতো নালা নৰ্দমা বানপানীৰ কথা কৈ আছো এইবিলাক আমি পিডব্লিউৰ কথা কৈ দিলো নলাগিটা উন্মুক্ত এতিয়া যদি আমি চাফা কৰিছো যদি বামুনি মনৰ নলা সব কাভাৰ হ'ব যেটো তাতে নিৰ্মাণ চলি আছে কাম চলি আছে আটোতো সকলো সময়তে কৰিব ন এটো লাহে লাহে গোটেইখিনি আমাৰ ড্ৰেইন তাতে ব্লক হ'ব আৰু ওভাৰলোড আমাৰ কিটো ড্ৰেইনখিনি আমাৰ কাভাৰ হৈ যাব